ৰাইজৰ দলৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ কৰ্মী আমাৰ বিষয়ববীয়া সভা অনুষ্ঠিত হৈ গ'ল আৰু অনুষ্ঠিত হৈ গৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে কি ষ্ট্ৰেটেজিৰে সৈতে নিৰ্বাচনত অংশগ্ৰহণ কৰিব তাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে শিৱসাগৰ নগৰত এটা নিৰ্বাচনী কাৰ্যালয়, গৌৰীসাগৰ গোটেই ব্লকটোৰ কাৰণে গৌৰীসাগৰত এটা নিৰ্বাচনী কাৰ্যালয় আৰু আমাৰ ২৭টা পঞ্চায়ত ২৭টা পঞ্চায়তত আমাৰ ২৭টা অফিচ খোলাৰ সিদ্ধান্ত হৈছে। ২৭টা কাৰ্যালয় খোলাৰ সিদ্ধান্ত হৈছে। তদুপৰি আকৌ শিৱসাগৰ নগৰৰ কাৰণে এক্সট্ৰাকৈ আৰু এটা নগৰৰ কাৰ্যালয় খুলিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। গতিকে আমাৰ আজিৰ সিদ্ধান্ত অনুসৰি আমি মাঘ বিহুৰ আগত অহা 14 তাৰিখৰ আগত আমাৰ ফাৰ্ষ্ট ফেজৰ যিটো কেম্পেইন শেষ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ 70% পৰিয়ালত আমাৰ ফাৰ্ষ্ট ফেজৰ কেম্পেইন শেষ কৰিছোঁ আৰু দ্বিতীয় ফেজৰ কেম্পেইনটোৰ কাৰণে আমি প্ৰস্তুতি আজি আৰম্ভ কৰি দিলোঁ। কিন্তু যি 30% পৰিয়ালত এতিয়াও আমাৰ কেম্পেইন হোৱা নাই, আগন্তুক মাঘ বিহুৰ আগত সেই পৰিয়ালবিলাকলৈ গৈ আমাৰ প্ৰচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত যাতে ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে অখিল গগৈ যাতে বৃহৎ ভোটত জয়লাভ কৰিব পাৰে তাৰ কাৰণে আজি প্ৰয়োজনীয় ৰণনীতি তৈয়াৰ কৰা হ'ল আৰু আজিৰ দিনটোত আমাৰ প্ৰত্যেকজন সদস্যই শপত গ্ৰহণ কৰিছে যে আগন্তুক নিৰ্বাচন পৰ্যন্ত আন সকলো কাম বাদ দি দৈনিক দলৰ কাৰণে কাম কৰিব আৰু কাম কৰি এইবাৰ যোৱাবাৰত আমি 17,000 ভোটত জয়লাভ কৰিছিলোঁ। এইবাৰ যাতে 50,000 ভোটত জয়লাভ কৰিব পাৰোঁ মিনিমাম, তাৰ কাৰণে কাম কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।